নমস্কাৰ। এতিয়া পবিত্ৰ শাওণ মাহৰ বতৰ আৰু এতিয়া দেখিবলৈ পোৱা গৈছে সকলোফালে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো দেখিবলৈ পোৱা গৈছে বলবোমৰ এক উৎসাহ উদ্দীপনা, শিৱ ভক্তসকলৰ আগমন। এই মুহূৰ্তত মই উপস্থিত আছো মহবন্ধা চাহ বাগিচাৰ যি ৰাজহুৱা পূজা মন্দিৰ আছে সেই পূজা মন্দিৰৰ প্ৰাংগণত আৰু ইয়াৰ পৰা আজি 12খন চাহ বাগিচাৰ যি শিৱ ভক্ত আছে সেই সকলো ভক্ত ওলাই আহি আজি ইয়াত এক বিশাল সমাৱেশৰ ইয়াত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আমাৰ সৈতে আজি বলবোমৰ ইয়াত বাবা উপস্থিত আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম সবিশেষ। বাবা কি ক'ব, আজি ইমানখিনি ভক্ত আজি আগমন হৈছে ইয়াতে? এইটো চাংচুৱাবাসী ৰাইজৰ বাবে এইটো এটা বহুত ডাঙৰ খবৰ আৰু এটা ভক্তি মাৰ্গৰ এক অনন্য অনুষ্ঠান হিচাপে চাংচুৱাৰ এই পবিত্ৰ পূজা মন্দিৰ পবিত্ৰ হৈ গ'ল। আৰু শৈৱ মহাসংঘই আজি যি উদ্যোগত আৰু চাংচুৱাবাসী ৰাইজৰ সহযোগত যি এক এই বলবমৰ এক অনন্য অনুষ্ঠান হৈছে, ইয়াত সকলো আচৰিত হৈ গৈছে যে যিহেতু শৈৱ মহাসংঘৰ মূল লক্ষ্যই এইটো যে কি ধৰণে আমি সনাতনী শক্তিক একত্ৰিত কৰিব পাৰোঁ আৰু এখন শক্তিশালী সমাজ গঢ়িব পাৰোঁ, সংস্কাৰমুখী সমাজ গঢ়িব পাৰোঁ। আৰু বলবম হ'ল এনেকুৱা এটা অনুষ্ঠান য'ত আমাৰ সনাতনীসকল ওলাই আহে, সনাতনী বস্ত্ৰত ওলাই আহে। তো এনে পবিত্ৰ ক্ষণত আমি ৰাইজৰ লগত একত্ৰিত হৈ আপোনালোকে দেখিবলৈ পাইছে যিটো এটা নোহোৱা নোপোজা ঘটনা আপোনালোকে দেখিবলৈ পাইছে। চাংচুৱা নিচিনা জেগাত এই ধৰণে হাজাৰ হাজাৰ ভক্ত ওলাই আহিছে, 12খন বাগানৰ ৰাইজ ওলাই আহিছে আৰু এক মানে অনন্য অনুষ্ঠান, ভক্তি মাৰ্গৰ এক অনন্য অনুষ্ঠান গঢ় দিছে। যিহেতু দেখিবলৈ পোৱা গৈছে যে বৰ্তমান মানুহৰ যি দুখ যাই থকা জীৱন, তাৰ মাজত ভোলেনাথৰ যি ভক্তি আপোনাৰ মানুহৰ মনত এক শান্তিৰ নিজৰা বোৱাই দিব পাৰে, কি ক'ব ইয়াৰ পৰা? কয় যে দাৰিদ্ৰ দুখ দহনায় নমঃ শিৱায়, অৰ্থাৎ দাৰিদ্ৰ দুখ দহন কৰা শিৱ বাবাক মই নমস্কাৰ কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে আজি যোৱা ৩-৪ দিনে যি উৎকট গৰম, সেই উৎকট গৰমত আমি ভাবিছিলোঁ যে এই উৎকট গৰম যদি আজি সোমবাৰ দিনটোত পৰে তেনেহ'লে কেনেকুৱা পৰিস্থিতি হ'ব, ভক্তসকলে কিমান কষ্ট পাব। কিন্তু বাবাৰ চাওক, বাবাৰ মহিমা চাওক যে তেওঁ আজি এটা সুন্দৰ বতৰ কৰি দিলে, যাৰ বাবে ভক্তসকলে কষ্ট নোপোৱাকৈ সুন্দৰভাৱে যাব পাৰিছে। কালিৰ নিচিনা যদি পৰহিৰ নিচিনা গৰম হ'লহেঁতেন তো তেনেস্থলত কেনেকুৱা এটা কষ্টকৰ হ'লহেঁতেন, কিমান কষ্ট পালেহেঁতেন। কিন্তু কৰোণাৰ সাগৰ বাবাই ভক্তসকলক কষ্ট পাবলৈ নিদিয়ে, সেইকাৰণে সুন্দৰ বতৰে দি দিছে। হয়, ধন্যবাদ জনাইছোঁ। আমি সমগ্ৰ দৃশ্য নিউজ 24 অসমৰ দৰ্শকৰ বাবে এই মুহূৰ্তত দেখুৱাইছোঁ। আমাৰ যে কেইবাজনো আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। মানে কি ক'ব, কেনেকুৱা লাগিছে আজি? ভাল লাগিছে, বহুত ফূৰ্তি লাগিছে। মহবন্ধা চাহ বাগিচা অঞ্চলত আজি প্ৰথমবাৰৰ বাবে এই অনুষ্ঠান আয়োজন কৰা হৈছে নে? কেনেকুৱা লাগিছে? বহুত ফূৰ্তি লাগিছে আজি আমাৰ, বহুত আনন্দ লাগিছে। আপোনাৰ সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। বাইদেউ আৰু কি ক'ব, কেনেকুৱা লাগিছে? আজি ইমানখিনি আজি মানুহ ইয়াত গোট খাইছে, কি ক'বা আকৌ? আজি ইমান আজি মানুহ ইয়াত আজি গোট খাইছে, কি ক'বা? হয়, দেখিবলৈ পোৱা গৈছে যে ভক্তৰ এক যি নিজৰা, সেই নিজৰা ইয়াত বোৱাইছে। আমি সমগ্ৰ দৃশ্য নিউজ 24 অসমৰ দৰ্শকসকলৰ আগত দেখুৱাই আছোঁ। আজি যি মহবন্ধা চাংচুৱা চাহ বাগিচা যি পূজা মন্দিৰ, সেই পূজা মন্দিৰৰ প্ৰাংগণত সমগ্ৰ দৃশ্য আমি নিউজ 24 অসমৰ দৰ্শকক দেখুৱাইছোঁ। আমাৰ কেমেৰা সহযোগী আছে আমাৰ